নমস্কাৰ ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অৰুণাচল ডায়েৰীৰ 16 আগষ্টৰ দিনাখন আমি যি ঠাই ভিজিট কৰিলোঁ সেইবোৰ মই অলৰেডি ফেচবুক আৰু ইউটিউবত আপলোড কৰি দিছোঁ। যদি চোৱা নাই সেইবোৰ এবাৰ চাব পাৰে। আজি হৈছে 17 আগষ্ট। আজি আপোনালোকক লৈ আহিছোঁ চাংটি ভেলী নামৰ এটি ধুনীয়া জেগালৈ। এয়া হৈছে চাংটি ৰিভাৰ আৰু ৰিভাৰৰ ওচৰতে ধুনীয়া ধুনীয়া ৰিজৰ্টেৰে এটি ধুনীয়া ভেলী মানে চাংটি ভেলী। আৰু ইয়াতে আজি আমি গোটেই ৰাতিটো কটাম। এয়া আহিয়ে আপোনালোকক দেখুৱাই লৈছোঁ চাংটি ভেলী নামৰ ধুনীয়া ৰিজৰ্টটো। চাওক কি ধুনীয়া পৰিৱেশ। চেৰগাঁৱৰ পৰা আজি আমি প্ৰায় 84 কিলোমিটাৰ ওপৰলৈ আহিলোঁ আৰু আহোঁতে আহোঁতে প্ৰায় 3টামান বাজি গ'ল। আৰু এয়া আহি পায়ে মই প্ৰথমতে আপোনালোকক গোটেই পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া আমি আহি থাকোঁতে ৰাস্তাত যে দেখাইছিলোঁ আপোনালোকক চাংটি ৰিভাৰখন, এয়াই হৈছে চাংটি ৰিভাৰ। গোটেই ভেলীটোত এই ৰিভাৰখন গোটেইখন মানে আগুৰি আছে। গতিকে ইয়াৰ ঠাণ্ডা হাৱাই ৰিজৰ্টটো আৰু বেছি মানে পৰিৱেশটো ধুনীয়া কৰিছে। পানীখিনি খুব ঠাণ্ডাও আছিল, লগতে আৰু খুব পৰিষ্কাৰ পানী। মই পিছত মানে তাত গৈ ৰিলছ যদি বনোৱা হয় মই সেইবোৰ বাৰু ৰিলছবিলাক দেখুৱাই যাম। এইটো যে কটেজ দেখিছে, এয়া আমি বুক কৰি ল'লোঁ আৰু বুক কৰি লৈয়ে মই প্ৰথমতে মেগী অলপ খাই লৈছোঁ, যিহেতু অলপ ঠাণ্ডা ঠাণ্ডা লাগি আছিল। আৰু এয়া চাওক, সূৰ্যৰ পোহৰটো পানীত পৰাৰ লগে লগে আৰু ধুনীয়া এটা পৰিৱেশ বিৰাজ কৰা নাইনে? মুঠতে খুব ধুনীয়া পৰিৱেশ। মই একদম মানে ক'ব নোৱাৰা হৈ গৈছোঁ। যদি আপোনালোকে এবাৰ ইচ্ছা কৰে এই জেগা ভিজিট কৰিব পাৰে। বাৰু যিয়ে নহওক, ভিডিঅ'বিলাক বাৰু আপোনালোকে কেনেকুৱা পাইছে জনাবচোন এবাৰ কমেণ্ট বক্সত। ইয়াৰ পৰা মই নতুন নতুন ৰিলছ দিবলৈ চেষ্টা কৰিম। এবাৰ এয়া ফুলখিনি দেখুৱাই লৈছোঁ আৰু আনফালে এয়া আমাৰ কটেজৰ বেক চাইডত এয়া ধুনীয়া আকৌ কটেজ কিছুমান আছে, সেয়াও দেখুৱাই লৈছোঁ। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টিত। পুনৰ অন্য ভিডিঅ'ত লগ পাম। বাই বাই।